নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত যিসমূহ ছাত্ৰই বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ কৰি আছে সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ তিনিটা গুৰুত্বপূৰ্ণ কথা কম হয়তো আপোনালোকে ফৰ্ম ফিল আপ কৰি আছে কিন্তু ফৰ্ম ফিল আপ কৰাৰ সময়ত আপোনালোকে তিনিটা কথা ভালকৈ মন ৰাখিব নহলে কিন্তু নিযুতমইনা আঁচনিৰ দৰে আপোনালোকৰো কিছুমানৰ বেংকৰ একাউণ্টত পইচা নোসোমাব কি এই তিনিটা কথা আপোনালোকক কৈ দিও আপোনালোকে যদি এতিয়ালৈকে ফৰ্ম ফিল আপ কৰা নাই মোৰ এইটো ভিডিঅ' আপোনালোকে চাই ল'ব পাৰে লিংক ডেসক্ৰিপচন বক্সতো দিয়া আছে বা চেনেলতো গৈ আপোনালোকে চাব পাৰে এই ভিডিঅ'ত ডিটেইলছকে বুজাই দিয়া গৈছে আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব কিন্তু ফৰ্ম ফিল আপ কৰোঁতে এই তিনিটা কথা আপোনালোকে সদায় মনত ৰাখিব এক নম্বৰ যেতিয়া আপোনালোকে বেংকৰ একাউণ্ট ডিটেইলছ দিব তেনে ক্ষেত্ৰত আপোনালোকে শিওৰ হৈ ল'ব যে আপোনালোকৰ বেংকৰ একাউণ্টটো এক্টিভ আছে নে ডিএক্টিভ আছে বহুত ছাত্ৰই কি কৰে যে বেংকৰ একাউণ্ট বহুত দিন আগতে খোলা হৈ আছে কিন্তু তাত ট্ৰানজেকশনৰ অভাৱত ডিএক্টিভ হৈ থাকে বা ডৰমেন্ট হৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ বেংকৰ একাউণ্টটো এক্টিভ আছে নে ডিএক্টিভ আছে সেইটো আপোনালোকে এবাৰ চেক কৰি ল'ব বা যদি আপুনি দি দিছে আপোনালোকৰ বেংকৰ একাউণ্টটোত এটা মিনিমাম ট্ৰানজেকশন কৰি ল'ব দ্বিতীয় কথা হ'ল বেংকৰ কেৱাইচি আপোনাৰ বেংকৰ কেৱাইচি যেন আপডেটেড থাকে সেই কথাটো আপোনালোকে মনত ৰাখিব বেংকৰ কেৱাইচি মাজে সময়ে আপডেট কৰাই থাকিব লাগে সেয়ে আপোনালোকে বেংকৰ কেৱাইচিটো শিওৰ কৰি ল'ব নহলে কিন্তু আপোনালোকৰ পেমেন্টৰ অসুবিধা এটা হ'ব পাৰে আৰু এইখিনিতে কৈ দিও যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্ট নাম্বাৰ আপোনাৰ একাউণ্ট হোল্ডাৰ নেম আৰু আইএফএসসি কোড এই তিনিটা শুদ্ধকৈ দিব বাৰে বাৰে চেক কৰি ল'ব ফৰ্মখন দিয়াৰ আগত তাত যদি ভুল থাকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে পইচাটো নাপায় আৰু একেবাৰে শেষত কও ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এই সুবিধাটো যদি আপোনাৰ একাউণ্টত এক্টিভ না থাকে তেনে ক্ষেত্ৰতো কিন্তু আপোনালোকৰ পইচা সোমাত অসুবিধা হ'ব পাৰে ডিবিটি কেনেকৈ চেক কৰিব যে আপোনাৰ একাউণ্টত ডিবিটি এক্টিভ হৈ আছে নে নাই সেই টপিকটো লৈ মই এটা নতুন ভিডিঅ' আনি আছো নেক্সট ভিডিঅ'ত আপোনালোকে চাব পাৰিব বা ডিবিটি যদি এক্টিভ নাই আপোনালোকে কেনেকৈ সেইটো আধাৰৰ লগত লিংক কৰাব আপোনাৰ নিজৰ মোবাইলৰ পৰাই পাৰিব তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থওক যেন যেতিয়াই মই সেই ভিডিঅ'টো দিও আপোনালোকে পাই যায় আৰু যদি কিবা আপোনালোকৰ ডাউট থাকে আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম পেজত ফলো কৰি তাতো খুদিব পাৰে ডেফিনেটলি আমি আপোনালোকক হেল্প কৰি দিম ধন্যবাদ জয় আই অসম